ৰাজ্যত অব্যাহত এছআৰ বিতৰ্ক গোসাইগাঁৱৰ মান্দাৰপাৰা গাঁৱত এক আজব ঘটনা সংঘটিত হৈছে। এছআৰৰ জৰিয়তে জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ ১৪২ গৰাকী লোকৰ নাম কৰ্তনৰ অভিযোগ উঠিছে, যি ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই এছআৰ বিতৰ্ক অব্যাহত। এবাৰ গোসাইগাঁৱৰ মান্দাৰপাৰাৰ গাঁৱত এক আজব ঘটনা সংঘটিত হৈছে। এছআৰৰ জৰিয়তে জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ উঠিছে। ১৪২ গৰাকী লোকৰ নাম কৰ্তনৰ অভিযোগ আৰু এই ঘটনাৰ পাছতে এতিয়া অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। এইবিলাক ইতিমধ্যেতো আপোনালোকে গম পালেই বিএলও আছিল দুজন, সিহঁতে কি কৰিছে, আমাৰ গাঁৱৰ ১৪২ ঘৰ মানুহৰ নামত কমপ্লেইন দিছে। যি মানুহবিলাক জীৱিত আছে তাক মৃত বুলি দিছে, কোনোবাই ঘৰতে আছে তাক নাথাকা বুলি দিছে। যোৱাকালিৰ পৰাই এই বস্তুটো আমি যেতিয়া গম পালো যে আমাৰ গাঁৱৰে দুজনী মহিলা আমাৰ গাঁৱৰ ১৪২ জন মানুহৰ নামত অবজেকশ্যন কৰিছে, কোনোবা স্থানান্তৰিত হোৱা বুলি, কোনোবা মৃত্যু হোৱা বুলি অবজেকশ্যন কৰিছে। পিছত আমি লিষ্টটো পালো, পোৱাৰ পিছত মহিলা দুজনীক মাতিলো। মহিলা দুজনী স্বীকাৰ কৰিছে যে হয় আমি চিগনেচাৰ কৰিছো, কিন্তু ৰমাকান্ত নামৰ যিটো আমাৰ মণ্ডল প্ৰেচিডেণ্ট বিজেপিৰ, এখেতে আহি আমাৰ পৰা চিগনেচাৰ লৈছে। আমি গম পোৱা নাই যে কিহৰ চিগনেচাৰ লৈছে। ঘটনা মানে এইখিনি সন্ধিয়া ৰমা ছাৰে আহিছে, আহি কিনে আমাক কৈছে বোলে ফৰ্মত চৈ দিব লাগে, আপোনাৰ চৈ লাগে, বিএলএৰ চৈ লাগে। এইটো কৈ মানে চৈ আৰু কিহৰ কাৰণে চৈ লাগে এইটো কোৱা নাই, আমি নাজানি চৈ দিছোঁ। ইফালে তামাৰহাটতো এছআৰ বিতৰ্ক। এছআৰৰ জৰিয়তে খিলঞ্জীয়া মুছলমানক হাৰাশাস্তিৰ অভিযোগ উঠিছে। তামাৰহাটতো অনুৰূপ ঘটনা, জীৱিত ভোটাৰক মৃত বুলি ভুৱা অভিযোগ দাখিল। একাংশ বিজেপি কৰ্মীয়ে দাখিল কৰিছে অভিযোগ। ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। তামাৰহাটত ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে অভিযোগ। মোটামুটি আমালোকৰ যি বিএলৰ কাম শেষ হৈ গৈছে, এছআৰৰ কাম শেষ হৈ গৈছে। যোৱা পৰহি ৰাতিত মানে মেছেজ পালোঁ যে ডিচি ছাৰ মাতিছে, তাত গৈছোঁ। যোৱাৰ পিছত ফাইল এটা দিলে, ফাইলটো চাই দেখিলোঁ যে বহুত ১০০ৰো বেছিমান ভোটাৰৰ নাম কাটি গৈছে। আৰু মই যে বিএলও, মোৰ নামটো নাই, মোৰ ৱাইফৰো নাম নাই তাত। এটা বৰ দুৰ্ভাগ্যজনক কথা। যিহেতু আপোনালোকে মোক মাতিছে বা সুধিছে, মই সঁচা কথাটো কৈ দিলোঁ। আচলতে এই ষড়যন্ত্ৰ ৰচনা কোনে কৰিছে বুলি ভাবে? এই ষড়যন্ত্ৰ ৰচনা কৰিছে বিএলএ বুলি যি মানুহজন গৌতম চন্দ্ৰ ৰায়। সকলো সময়তে মোৰ ওচৰত গৈছে বা ৰিপৰ্ট লৈছে, কিমান শ্বিফটেড হ'ল, কিমান ডিলেট হ'ল, কিমান 18+ হ'ল, 17+ হ'ল, এইবিলাক ৰিপৰ্ট সি লৈছে। আৰু যি এপ্লিকেণ্ট এপ্লাই কৰিছে, সেই গৌতম চন্দ্ৰ ৰায়ে এপ্লাই কৰিছে। আৰু লগতে গোপাল সাহা নামে এজন মানুহ এপ্লাই কৰিছে, দুজনেই এপ্লাই কৰিছে। সেই এপ্লাইৰ ভিত্তিত এইবিলাকৰ মানুহৰ নাম কাটিছে। এছআৰত যি জালিয়াতি হৈ আছে গোটেই অসম জুৰি, বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা সমষ্টি আৰু আমি আছোঁ গোলগঞ্জ সমষ্টিত। গোলগঞ্জ সমষ্টিত আমি প্ৰতিদিনে দেখি আছোঁ যে গাঁৱে গাঁৱে শতাধিক মানুহৰ নামত ভুৱা অভিযোগ আহিছে যে সিহঁতে মৃত, কিন্তু এইবোৰ সকলো মিছা কথা। জীৱিত মানুহ আপোনালোকে যিমান মানুহ দেখি আছে, আমি সংগঠনৰ দেখি জনগোষ্ঠীয় মঞ্চত ৩-৪জন বাদে যিমানখিনি মানুহ দেখি আছে সকলোৱে জীৱিত মানুহ। এইখিনি মানুহৰ নামত নিজৰে গাঁৱৰ মানুহ, এজন হ'ল গৌতম ৰায়, এজন হ'ল গোপাল সাহা, একে গাঁৱৰ মানুহ। সিহঁতে কমপ্লেইন দিছে যে ২২৩জন মানুহৰ নামত যে সিহঁতে বোলে মানে মৃত। যে ইয়াৰ বিৰুদ্ধে আমি এফআইআৰ দিব আহিছোঁ তামাৰহাট থানাত। তামাৰহাট থানাত প্ৰথমে এফআইআৰ নোলোৱাৰ পিছত আমি CDC ছাৰ, গোলগঞ্জৰ CDC ছাৰক ফোন কৰিছোঁ। CDC ছাৰে ডাইৰেকশ্যন দিছে এফআইআৰ ল'ব লাগে। এতিয়া যিয়ে হওক, এফআইআৰ শেষ কথা নহয়। প্ৰথম কথা হ'ল, যোৱাকালিও কৈছোঁ, আজিও কওঁ, ইয়াৰ আগতো কৈছোঁ, মই গোলগঞ্জ সমষ্টি, বিলাসীপাৰা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক অনুৰোধ কৰিছোঁ